নমস্কাৰ ফ্ৰেন্ডছ, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হেল্প অফ মোলাই। তো ফ্ৰেন্ডছ, আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ B.Ed M.Edৰ এণ্ট্ৰেন্স টেষ্ট আছিল। তো এণ্ট্ৰেন্স টেষ্টত অহা কেইটামান মই মেমৰি বেছড কুৱেশ্যন লৈ আহিছোঁ। তো আপুনি যদি এণ্ট্ৰেন্স টেষ্টটো দিছিলে তেন্তে চাওকচোন ইয়াত থকা কেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ শুদ্ধ আৰু ভুল হৈছে। তেন্তে আহকচোন পলম নকৰি প্ৰশ্নকেইটালৈ আগবাঢ়োঁ। এণ্ট্ৰেন্স টেষ্টৰ প্ৰথম প্ৰশ্নটো আছে, When did Virat Kohli get the Arjun Award? Virat Kohli কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? তো এনসাৰটো হ'ব 2013। নেক্সট কুৱেশ্যনটো আছে, Who was the chairman of NFP 2020 drafting committee? NFP 2020 খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল? এনসাৰটো হ'ব কৃষ্ণস্বামী কস্তুৰীৰংগন। কুৱেশ্যন নম্বৰ 3 আছে, Firoz Gandhi Award is related to Firoz Gandhi বঁটাৰ সম্পৰ্ক কিহৰ লগত জড়িত? তো এনসাৰটো হ'ব জাৰ্নালিজম। তো কুৱেশ্যন নম্বৰ 4 দিয়া আছে, Where is the Indian Meteorological Department located? অৰ্থাৎ ইয়াত কোৱা হৈছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ক'ত অৱস্থিত? তো এনসাৰটো হ'ব নিউ দিল্লী। 5 নম্বৰ কুৱেশ্যনটো আছে, Who is the director of the Filmfare Award winning movie Dangal starring Amir Khan? অৰ্থাৎ কোৱা হৈছে আমিৰ খান অভিনেত্ৰীত ফিল্মফেয়াৰ বঁটা বিজয়ী চিনেমা দংগলৰ পৰিচালক কোন? তো এনসাৰটো হ'ব নিতেশ তিৱাৰী। 6 নম্বৰ কুৱেশ্যনটো আছে, What is the meaning of soft soap? তো এনসাৰটো হ'ব flattery। 7 নম্বৰ কুৱেশ্যনটো আছে, First Tuesday of May is observed as মে মাহৰ প্ৰথম মংগলবাৰটো কি হিচাপে পালন কৰা হয়? তো এনসাৰটো হ'ব ৱৰ্ল্ড আস্থমা ডে। 8 নম্বৰ কুৱেশ্যনটো আছে, What is the human resource development renamed as? মানৱ সম্পদ উন্নয়নৰ নাম সলনি কৰি কি ৰখা হৈছে? ইয়াৰ এনসাৰটো হ'ব মিনিষ্ট্ৰী অফ এডুকেশ্যন, শ্বৰ্ট ফৰ্মত MOE। 9 নম্বৰ কুৱেশ্যনটো হ'ব, ইয়াতে চাইনোনিমৰ দিছে চাইনোনিম অফ চাৰ্লাটন। তো আপোনালোকৰ এক্সামৰ চিটত যিটো মানে অপশ্যন আছিলে সেইটো দিব। তো ইয়াত মই বহুতকেইটা অপশ্যন দি দিছোঁ, ইম্পোষ্টাৰ, ফ্ৰাইড, আম্বাক, কোৱাক। তো যিটো আপোনালোকৰ আছিলে সেইটো দি দিব। 10 নম্বৰ কুৱেশ্যনটো আছে, Who is the chairman of NFP 2016? NFP 2016 অধ্যক্ষ কোন? তো এনসাৰটো হ'ব মিষ্টাৰ TSR সুব্ৰমণিয়ান। 11 নম্বৰ কুৱেশ্যনটো আছে, Which platform will be used to provide online teacher training under the new national education policy? অৰ্থাৎ ইয়াত কোৱা হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত কোনটো মঞ্চৰ সহায়ত অনলাইন শিক্ষক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে? তো এনসাৰটো হ'ব দীক্ষা। 12 নম্বৰ কুৱেশ্যনটো আছে, মিছিং নাম্বাৰ 1 2 3 10। তো ইয়াতে এনসাৰটো হ'ব 19। 13 নম্বৰ কুৱেশ্যনটো আছে, 1 জানুৱাৰী চেলিব্ৰেট এজ প্ৰথম জানুৱাৰীত উদযাপন কি হিচাপে উদযাপন কৰা হয়? তো ইয়াৰ এনসাৰটো হ'ব গ্লোবাল ফেমিলি ডে। 14 নম্বৰ কুৱেশ্যনটো আছে, এয়াৰলাইন এছ ইনেৰিলিয়া চ' ৰেলৱে এছ। এনসাৰটো হ'ব YAWLIAR। 15 নম্বৰ কুৱেশ্যনটো আছে, When was NFP approved in India? ভাৰতত NFP কেতিয়া অনুমোদন হৈছিল? এনসাৰটো হ'ব 29 জুলাই 2022। আৰু 16 নম্বৰ কুৱেশ্যনত এটা প্ৰিপজিশ্যন দিয়া আছে। এটা কোৱা হৈছে কুৱেশ্যনটোত, He has too tired dash hard work। ডেছত হ'ব because of, he has too tired because of hard work। 17 নম্বৰ কুৱেশ্যনটো আছে, The average of 7 consecutive number is 20, the largest of this number is। অৰ্থাৎ একেৰাহে 7টা গড়ৰ সংখ্যা যদি 20 হয়, এই সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? তো এনসাৰটো হ'ব 23। 18 নম্বৰ কুৱেশ্যনটো আছে, If pink is written as
1691411 then red will be written as পিংকক যদি এনেকৈ লিখা হয় তেন্তে ৰেডক কেনেকৈ লিখা হ'ব তো এনসারটো হ'ব 1854 19 নম্বৰ কোৱেশ্চনটো আছে অৰ্থাৎ একেবাৰে শেষৰ প্ৰশ্নটো আছে if cat is written as PATC and joy is written as POYG how can wings be written এনসারটো হ'ব PIG and W তো এইটো ভিডিওত এইকেইটা প্ৰশ্ন উত্তৰ আছিলে আশা কৰোঁ ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক তো আজিৰ ভিডিওটো ইমানতেই সামৰিছোঁ নেক্সট ভিডিওত লগ পাম ধন্যবাদ